নমস্কাৰ ছালবেদসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ছালবেদসকল, আপোনালোক সকলোৱে জ্ঞাত যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যোৱা 3 দিন ধৰি তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দাবীৰে সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত এক তীব্ৰ আন্দোলন গঢ়ি তুলিছে। হয়, যোৱা 19 অক্টোবৰ তাৰিখে আমাৰ সঞ্চালক মহোদয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত সুখবৰ দিছিল, অৰ্থাৎ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু আমাৰ ৰাজ্য চৰকাৰকো এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে। যদিও সঞ্চালক মহোদয়ে আমাৰ ৰাজ্য চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰিছিল, কিন্তু আমাৰ ৰাজ্য চৰকাৰে এতিয়ালৈকে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই, যাৰ ফলস্বৰূপে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই যোৱা 3 দিন ধৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলে সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত আন্দোলন কৰি আছে আৰু এই আন্দোলন অনিৰ্দিষ্টকালীনলৈকে চলিব বুলি অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই জানিবলৈ দিছে। লগতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সম্পাদিকা ইন্দিৰা নেৱাৰে এখন সংবাদমেল যোগে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, যিকেইটা মন্তব্য আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বলক আমি ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে কি কি মন্তব্য আগবঢ়াইছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। নমস্কাৰ বান্ধৱীসকল, প্ৰথমতে আপোনালোক সকলোলৈকে সংগ্ৰামী অভিনন্দন জনাইছোঁ। আমাৰ যি 19 অক্টোবৰৰ প্ৰপ'জেল বিচাৰি মানে ঘোষণা বিচাৰি আমি চৰকাৰৰ ওচৰত বাৰে বাৰে স্মাৰকপত্ৰ কিবা কিবি দি আছো বাৰু, আৰু যদি তেওঁলোকে আমাক ঘোষণা নিদিয়ে, আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰায়, তেতিয়া আমি 31 জানুৱাৰীলৈকে আমি বাট চাম। তাৰপিছত আমি কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম বুলি কোৱা আছিল আৰু সেই মৰ্মে আজি 1 ফেব্ৰুৱাৰীৰ পৰা আমি কাৰ্যসূচী কৰিলো। কিন্তু বৰ পৰিতাপৰ বিষয়, আমি সন্মানীয় আমাৰ সঞ্চালক মহোদয়ক আমি সন্মান জনাইছো। তেওঁ আমাৰ প্ৰপ'জেল দিছপুৰত পঠাইছে, সেইটো কাৰণত আমি সন্মান জনাইছো আৰু তেওঁৰ জৰিয়তে আমাৰ অসমৰ যিখিনি অৱসৰী কৰ্মী সহায়িকা, তেওঁৰ জৰিয়তে আমাৰ অৱসৰী সুবিধাখিনিও পাইছে, সেইটো কাৰণত তেওঁক সন্মান জনাইছো। কিন্তু আজি 1 ফেব্ৰুৱাৰীৰ পৰা যিটো আমি কাৰ্যসূচী কৰিলো, যোৱাকালি অৰ্থাৎ 31 তাৰিখে তেওঁ এটা ৱৰ্ক ন' পে জাৰি কৰিছে। আচলতে আমাৰ যি তৃণমূল পৰ্যায়ৰ কৰ্মী সহায়িকাসকল ইমান চতুৰ নহয়, তাৰমানে আন্দোলনটো মানে পথভ্ৰষ্ট কৰাৰ কাৰণেই ন' ৱৰ্ক ন' পে মাৰিলে নে কি বুজি নাপাওঁ। একাংশ ছোৱালী আমাৰ ভয়ো খায়, ভয় নোখোৱা নহয়, কাৰণ বিভাগৰ মুৰব্বী এগৰাকীয়ে ন' ৱৰ্ক ন' পে মাৰিছে। আৰু আচৰিত কথা, ন' ৱৰ্ক ন' পে মাৰিছে, সেইটো কোনো মানে বিভাগৰ সঞ্চালক মহোদয়ৰ কোনো স্বাক্ষৰ নাই, কোনো চিল মোহৰ নাই। এনেকে ন' ৱৰ্ক ন' পে মাৰি পেলাই ভয়, এক প্ৰকাৰ ভয় আৰু ভাবুকি মানে প্ৰচাৰ কৰা বুলি আমি ধৰি লৈছো। আচলতে এইবিলাক আমাৰ কাৰণে আমাৰ বছে কৰিব নালাগে বুলি আমি অনুভৱ কৰিছো, কিয়নো আমি কেতিয়াও ডিপাৰ্টমেণ্টৰ বিৰোধিতা নকৰো। যি কৰিছো আমি ডিপাৰ্টমেণ্টৰ কাম কৰিছো, তেওঁলোকে আমাক যেনেকে কাম কৰিব দিছে আমি তেনেকে কৰি আছো। খালি আমি অনুৰোধ জনাইছো এটা কথাই, যে 19 অক্টোবৰত যি প্ৰপ'জেল দিছপুৰলৈ পঠাইছে, সেই প্ৰপ'জেলটো এতিয়াও দিছপুৰত ওলমি আছে, ঘোষণা এতিয়ালৈকে কৰা নাই। সেই ঘোষণাটো বিচাৰি আজি আমি কাৰ্যসূচী কৰিম বুলিহে আমি আবেদন কৰিছিলো ছাৰৰ ওচৰত, আমাৰ সঞ্চালক মহোদয়ৰ ওচৰত। তাকে তেওঁ ন' ৱৰ্ক ন' পে এখন জাৰি কৰিছে। গতিকে পৰৱৰ্তী পৰ্যায়ত আমি আজি কৰিছো, আমি 12 তাৰিখলৈকে এইদৰে কাৰ্যসূচী কৰিম। আশা ৰাখিছো, কিন্তু অসমৰ চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি আশা ৰাখিছো, বা আমাৰ বিভাগীয় মিনিষ্টাৰ অজন্তা বাইদেউৰ ওপৰতো আমাৰ আশা ভৰসা আছে। তেওঁ যিহেতু মহিলাৰ মন্ত্ৰী, মহিলা এগৰাকী, আশা আছে যাতে তেওঁলোকে আজি নকৰিলে অহাকালিলৈকে এই আমাৰ মাননী বৃদ্ধিৰ ঘোষণাটো দিয়ে।
তাকে লৈ আমাৰ অসমৰ ছোৱালীয়ে ৰখি আছে। কাৰণ আপোনালোকে ভাবক, সাধাৰণ মানুহে 6,500 3,500 টকা আজি মাৰ্কেটত যি মূল্য বৃদ্ধিৰ বজাৰ, এই বজাৰত কিবা হয় নেকি? একো নহয়। বহু কষ্ট ভুঞ্জি আমি এনেকে মানে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আপোনালোকৰ ডিপাৰ্টমেণ্টৰে আমি মানুহ, সমাজ কল্যাণ বিভাগৰে আমি মানুহ, গতিকে সমাজ কল্যাণ বিভাগৰ মুৰব্বীসকলে অন্তত আমি কেনেকে চলিছো এইটো যদি মনোযোগ দিয়ে, আমি আগন্তুক দিনত আৰু বহুত উদ্যমেৰে আমি কাম কৰিম। গতিকে বান্ধৱীসকলক আহ্বান জনাইছো, পৰৱৰ্তী পৰ্যায়ৰ যি আমাৰ সংগ্ৰামৰ লানি আছে, এই লানি যাতে অব্যাহত থাকিব যেতিয়ালৈকে ঘোষণা নকৰে। মই বেছি নকওঁ, আমাৰ ছেক্ৰেটাৰী ইতিমধ্যে কৈ গৈছে, ভয় আৰু ভাবুকিত আঁতৰ নহব। আপোনালোকে দিয়ক, এখন নহয়, দুখন নহয়, 3খনকৈ নো ৱৰ্ক নো পে মাৰক। আপোনালোকৰ কাম আপোনালোকে আমি চবেই মিলিজুলি কৰি যাম যেতিয়ালৈকে আমাৰ ঘোষণা মানে মাননী বৃদ্ধিৰ ঘোষণাটো নাহে। ধন্যবাদ। গতিকে ছাত্ৰসকল, আপোনালোকে নিশ্চয় আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসৰ মন্তব্যৰ পৰা বহুকেইটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো আপোনাৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি খবৰটো জনাই দিব। লগতে নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ দি থকা হয়। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।